ওই হিমন্ত বিশ্ব শর্মা ডাঙৰীয়া কোন বুলি প্ৰস্তাৱ কৰা সকলক এই মঞ্চৰ পৰা আমি জনাব বিচাৰিছো ওই হিমন্ত বিশ্ব শৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 2001 চনৰ পৰা অসমৰ ৰাজনীতিত ভাৰতবৰ্ষৰ ৰাজনীতিত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনীতিত এটি চিৰ পৰিচিত নাম এক বলিষ্ঠ কণ্ঠ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ যি কৰ্ম তেখেতৰ যি আদৰ্শ আৰু আমি দেখিছো যিজনা মুখ্যমন্ত্ৰীয়ে বিৰাম বিশ্ৰামহীনভাৱে জিৰণি নোলোৱাকৈ আই অসমীৰ মান সন্মান আমাৰ কৃষ্টি সংস্কৃতি সভ্যতা সুৰক্ষাৰ কাৰণে অহৰ্নিশে কষ্ট কৰিছে তেওঁৰো ভাগৰ লাগিব নিশ্চয় আমাৰ নিচিনাকৈ তেওঁ মানুহ তেওঁৰো কেতিয়াবা নিশ্চয় ভাগৰ লাগিব পাৰে ভাগৰ লাগিলেও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাগৰি নপৰে তেওঁ ভাগৰি পৰিব নোৱাৰে তেওঁ ভাগৰি পৰিব আমি নিদিও আই অসমীক সকলো ক্ষেত্ৰত আগবঢ়াই লৈ যোৱাৰ মূল দায়িত্ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাণ পাতি লৈছে অসমীয়াৰ মান অসমীয়াৰ সন্মান আৰু আই অসমীক বিদেশী শক্তিৰ যি চক্ৰবেহু বিদেশী শক্তিয়ে ৰচনা কৰিছে সেই চক্ৰবেহু ভেদ কৰি আই অসমীক বিদেশৰ পৰা চলি থকা ষড়যন্ত্ৰ বা স্বদেশতো বিদেশীসকলৰ ষড়যন্ত্ৰক সমৰ্থন কৰা সকলক উচিত প্ৰত্যুত্তৰ দিয়াৰ নাম হল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোন বুলি প্ৰস্তাৱ কৰা সকলক এই মঞ্চৰ পৰা আমি জনাব বিচাৰিছো হিমন্ত বিশ্ব শৰ্মা কেৱল ভাৰতীয় জনতা পাৰ্টিৰ নেতা নহয় অসমৰ 3,50,00,000 জনগণৰ নেতা উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতা আৰু দেশৰ এগৰাকী প্ৰতিষ্ঠিত নেতা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ লগত আমি সকলো আছো আপুনি ভাগৰি পৰিব নোৱাৰে আপোনাৰ নেতৃত্বত 26ৰ পৰা 31লৈকে আমি অসমত ৰাইজৰ আশীৰ্বাদৰ পৰিণাম স্বৰূপে নিশ্চিতভাৱে তৃতীয়টো কাৰ্যকালৰ বাবে বিজেপিৰ নেতৃত্বত এনডিএ চৰকাৰ পুনৰ প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ